হেল্ল' ফ্ৰেণ্ডছ, আজি লৈ আহিছোঁ লেচন প্লেন। মানে বহুতে মোক কমেণ্ট কৰি আছে যে লেচন প্লেনৰ ওপৰত এটা ভিডিঅ' বনাব লাগে। সেইকাৰণে মই লেচন প্লেন লৈ আহিছোঁ। লেচন প্লেন বহুত ইম্পৰ্টেণ্ট হয় BEd আৰু DLEDৰ ছাত্ৰ ছাত্ৰীৰ বাবে। সেইকাৰণে মই ভাবিছোঁ যে আজি ভিডিঅ'টো লেচন প্লেনৰ ওপৰত কৰোঁ। লেচন প্লেন প্ৰথমে কি কৰিব? তথ্য চিনাক্তকৰণ। ইয়াৰ ভিতৰত পৰিব বিদ্যালয়ৰ নাম, শ্ৰেণী, শিক্ষাৰ্থীৰ সংখ্যা, সময়, তাৰিখ আৰু বিষয়টো কি আছে লিখি ল'ব। পাঠ, গোট, পাঠ্যপুথি আৰু শিক্ষকৰ নাম দিব। মানে নিজৰ নিজৰ নাম দিলে হ'ব। তাৰপিছত আহিব উদ্দেশ্য, অবজেক্টিভছ। ইয়াতে দুটা ভাগ আছে। মানে এটা হৈছে সাধাৰণ উদ্দেশ্য। সাধাৰণ উদ্দেশ্যৰ ভিতৰত আমি যিহেতু গণিত লৈছোঁ, বিষয়টো গণিত, সেইকাৰণে 1 নম্বৰ পইণ্টত দিছোঁ যে ছাত্ৰ ছাত্ৰীৰ চিন্তা আৰু বুদ্ধি শক্তিৰ বিকাশ কৰা। তো এনেকুৱা থাকিব। ইয়াতে মই 4টা লোৱা হৈছে। তাৰপিছত বিশেষ উদ্দেশ্য। বিশেষ উদ্দেশ্য ইয়াতে কেইটামান পইণ্ট দি দিব। তাৰপিছত দিব TLM অৰ্থাৎ শিক্ষণ সামগ্ৰী। সাধাৰণতে কি থাকে? দুটা ভাগ থাকে, সাধাৰণ সামগ্ৰী আৰু বিশেষ সামগ্ৰী। এতিয়া সাধাৰণ সামগ্ৰী আমি সাধাৰণতে বুজো যিবিলাক চক, ডাষ্টাৰ, পইণ্টাৰ, কৃষ্ণফলক, পাঠ্যপুথি ইত্যাদি। আৰু বিশেষ সামগ্ৰী যেনেকুৱা চাৰ্ট থাকিব পাৰে, মেপ থাকিব পাৰে, জ্যামিতি, কোণ মাপক যন্ত্ৰ। মানে যিহেতু মই গণিত লৈছোঁ, সেইকাৰণে গণিতৰ ৰিলেটেড আৰু টপিক যিটো আমাৰ ছাবজেক্ট থাকিব আৰু যিটো পাৰ্ট থাকিব, পাৰ্ট ৰিলেটেড যিবিলাক ব্যৱহাৰ কৰা হ'ব। চাৰ্ট হ'ব পাৰে, কিছুমান যেনেকুৱা মই গণিত লৈছোঁ সেইকাৰণে জ্যামিতি বক্স লাগিব, কোণ মাপক যন্ত্ৰ। এইটো আপোনাৰ যিটো চেপ্টাৰ ল'ব, সেই চেপ্টাৰৰ ওপৰত ডিপেণ্ড কৰিব কি কি সামগ্ৰী হ'ব, বিশেষ সামগ্ৰী। তাৰপিছত ল'ব, এতিয়া আমি আৰম্ভ কৰিম প্ৰস্তাৱনা। প্ৰস্তাৱনা এনেকৈ দাগ টানি ল'ব। দাগ টানি লৈ ইয়াতে কেইটা ভাগ কৰিব? 1, 2, 3, 4টা স্তৰ থাকিব। তাৰপিছত পূৰ্ব জ্ঞান অনুমান কৰিব লাগিব। পূৰ্ব জ্ঞান, তাৰপিছত হৈছে শিক্ষকৰ কাৰ্যাৱলী, তাৰপিছত হৈছে শিক্ষাৰ্থীৰ কাৰ্যাৱলী। কি কি কৰিলে সুন্দৰকৈ ইয়াতে লেখা আছে, দেখি ল'ব। তাৰপিছত হৈছে, যিহেতু এটা পেজত হোৱা নাই মোৰ, এইকাৰণে মই আৰু পেজ লৈছোঁ। ইয়াতেও পূৰ্ব জ্ঞান, শিক্ষকৰ কাৰ্যাৱলী, শিক্ষাৰ্থীৰ কাৰ্যাৱলী। ছাত্ৰ ছাত্ৰীক বুজোৱাৰ কাৰণে এটা ডায়েগ্ৰাম ইয়াতে বনোৱা হৈছে। যেনেকুৱা মানে ক্লাছ কৰা হ'ব আৰম্ভৰ পৰা শেষলৈকে গোটেইখিনি বস্তু ইনক্লুড কৰিব লাগিব। তাৰপিছত এতিয়াও শেষ হোৱা নাই, আৰু এটা পেজ লোৱা হৈছে। ইয়াতে চোৱা যে কি আছে। ইয়াতে শেষত কি, যেতিয়া পূৰ্ব জ্ঞান অনুমান কৰা হোৱাৰ পিছত শেষত কি কৰিব? পাঠ ঘোষণা কৰিব লাগিব। তাৰমানে ইয়াতে লিখি দিব লাগিব বৰ্ডত। পাঠ ঘোষণাৰ সময়ত কি কৰিব? বোৰ্ড, যিটো ব্লেকবোৰ্ড ইউজ কৰিব, তাতে লিখি দিব। যিহেতু আজি মোৰ যিটো পাঠ আছিল সেইটো আছিল কোণ আৰু আকৃতি। তো এইটো মই বোৰ্ডত লিখি দিছোঁ। তাৰপিছত কি কৰিব? পাঠ ঘোষণাৰ পিছত প্ৰেজেণ্টেশ্যন আহিব, উপস্থাপন। উপস্থাপনত এনেকৈ দাগ টানি ল'ব আৰু কেইটা ভাগ কৰা হৈছে দেখি ল'ব। যেনেকুৱা স্তৰ আছে, শিক্ষাবিন্দু, শিক্ষণ সামগ্ৰী, উদ্দেশ্য, বিশেষ উদ্দেশ্য, শিক্ষকৰ কাৰ্যাৱলী, তাৰপিছত আছে শিক্ষাৰ্থীৰ কাৰ্যাৱলী, আকাংক্ষিত ফলাফল। এনেকৈ ল'ব। মানে কি কি কৰা হৈছে, শিক্ষকৰ কাৰ্যাৱলী কি কি কৰিলে শিক্ষকে, মানে তুমি নিজে শ্ৰেণীত গৈ কি কৰিলে সকলোখিনি ইয়াতে সুন্দৰকৈ বুজাই দিব। যিহেতু আমাৰ 45 মিনিট ক্লাছ কৰিব লাগে, গতিকে 45 মিনিটৰ এটা লেচন প্লেন বনাব লাগে। এই 45 মিনিট তুমি কেনেকৈ অতিবাহিত কৰিলা শ্ৰেণী কক্ষত, আৰু এইটো এটা নিয়ম অনুসৰি এটা ছিষ্টেমেটিকভাৱে যাব লাগিব।
যেনেকুৱা ইন্ট্ৰডাকশ্যন আছিল, প্ৰেজেণ্টেশ্যন আছে। এতিয়া প্ৰেজেণ্টেশ্যন শেষ হোৱাৰ পিছত কি হ'ব, কনক্লুজন আহিব, হয় না নাই? প্ৰেজেণ্টেশ্যন শেষ হোৱাৰ পিছত যিহেতু আমাৰ আৰু এটা পেজ লোৱা হৈছে, কি কি বুজোৱা হৈছে তোমালোকে দেখি ল'বা। তাৰপিছত আৰু এটা পেজ লোৱা হৈছে, এইটো হোৱা নাই, এইটো আৰু এটা পেজ লোৱা হৈছে, চোৱা। আৰু এতিয়া কি হ'ল, সামৰণি অৰ্থাৎ কনক্লুজন। কনক্লুজনত দেখিবা, কনক্লুজনত কি কৰা হৈছে, গৃহ কাৰ্য আহিব আৰু যিবিলাক আমি ইমান সময়লৈকে ক্লাছ কৰা হ'ল, ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰা হ'ল, তাৰ ওপৰত কেইটামান প্ৰশ্ন সুধিব আৰু ডিছকাছ কৰিব। কৰাৰ পিছত মানে যিমান সময় কি কি শিকা হ'ল, ইমান সময় কি কি শিকা হ'ল, তাৰ ওপৰত কেইটামান প্ৰশ্ন কৰিব আৰু আলোচনা কৰি শেষত গৃহ কাৰ্য দি দিব, বৰ্ডত লিখি দিব আৰু ছাত্ৰ ছাত্ৰীসকলে টুকি ল'ব বহীত। ইয়াতে তিনিটা ভাগ কৰিব, স্তৰ আৰু শিক্ষকৰ কাৰ্যাৱলী আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলী। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট বক্সত নিশ্চয় জনাব। নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।